মন কৰিবা যে ভাৰতবৰ্ষৰ সেই কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ এই সহযোগিতাটো থকা বাবে ইয়াৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় পদ্ধতি বুলি কোৱা হয়। গতিকে তোমালোকে বুজি পালা যে যুক্তৰাষ্ট্ৰৰ সম্পূৰ্ণ বৈশিষ্ট্য ভাৰতত পোৱা নহয় আৰু সেইবাবে ভাৰতক কি বুলি কোৱা হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হৈছে। এতিয়া মন কৰা তোমালোকে যে ভাৰতত কোনখন দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অনুসৰণ কৰা হৈছে তোমালোকে সদায় মনত ৰাখিবা সেয়া হ'ল কানাডা। কানাডা ৰাষ্ট্ৰৰ পৰা ইয়াত যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো অনুসৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰৰ প্ৰচলন কৰা হৈছে। যে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই সম্যক আলোচনাটোৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা পদ্ধতিটো কেনেধৰণৰ, ইয়ে কেনেধৰণৰ বৈশিষ্ট্য প্ৰদান কৰিছে। আজিলৈ সামৰিছোঁ। ধন্যবাদ।